2016 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে আমি ইতিমধ্যে দেখুৱাইছোঁ কিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ আমাক এক ভুৱা সপোন দেখুৱাইছিল। এতিয়া আমি আপোনালোকক দেখুৱাব খুজিছোঁ যে কেনেকৈ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন নিৰ্বাচনী সভাত অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ এক সপোন অসমক দেখুৱাইছিল। মই প্ৰথমে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ 2016 চনৰ 8 এপ্ৰিলত ৰঙিয়াত বিধানসভা নিৰ্বাচনৰ তেতিয়া নিৰ্বাচনী সমাৱেশত গৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কৈছিল। ছাব্বিছ ফেব্ৰুৱাৰী 2016 চনত ডিব্ৰুগড়ত পুনৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে যেতিয়া টেকেলিপুটা, দিচাংমুখ, ঢকুৱাখানা আৰু শিৱসাগৰ সংলগ্ন ব্ৰহ্মপুত্ৰ দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, তাত সৰ্বানন্দ সোণোৱালে কৈছিল কেৱল সৰ্বানন্দ সোণোৱালে নহয়, 2016 চনৰ বিধানসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ আৰু অসম চৰকাৰৰ আটাইতকৈ দক্ষ আৰু সফল মন্ত্ৰী বুলি কৈ থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেধৰণৰ প্ৰতিশ্ৰুতি বিভিন্ন নিৰ্বাচনী সমাৱেশত দিছিল। আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ তিতাবৰত 21 ফেব্ৰুৱাৰী 2016 চনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল। আমি পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰী নিৰ্বাচনী সমাৱেশত কি বক্তব্য দিছিল সেই বক্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো বিজেপি দল চৰকাৰলৈ আহিব 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ আমি মুকলি কৰিম। বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিম। টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম। ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেমৰ শিক্ষকসকলৰ সমস্যা সমাধান কৰিম। বানপানী সমস্যা আমি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰে নহয়, বানপানী সমস্যা আমি স্থায়ী সমাধান কৰিম। অসমত আমি তৰুণ গগৈ ডাঙৰীয়াই আজি যি ধৰণে গড় হত্যা কৰিছে, 2015 চনৰ প্ৰথম দিনাও গড় হত্যা হৈছিল, যোৱা দুদিনত দুটাকৈ গড় হত্যা হ'ল। আমি তৰুণ গগৈ ডাঙৰীয়াই যি গড় সুৰক্ষিত কৰিব নোৱাৰিলে, আমি আমাৰ বিজেপি দলৰ চৰকাৰৰ দিনত কোনো গড় যাতে চোৰাংচোৱাৰ হাতত মৃত্যু নহয় তাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু অকল সেয়ে নহয়, গড় হত্যাৰ পিছফালে থকা যিমানে শক্তিশালী ৰাজনীতিবিদ নহওক কিয় তেওঁলোকক আমি কাৰাগাৰলৈ প্ৰেৰণ কৰিম। এই প্ৰতিশ্ৰুতি আজি আমি আপোনালোকক দিছো। আমি গড় হত্যাৰ প্ৰতিশোধ ল'ম। অসমৰ ভিতৰতে আমাৰ জাতিটোক সংখ্যালঘিষ্ঠ কৰাৰ যি ৰাজনীতি চলিছে তাক আমি পৰিৱৰ্তন কৰিম। 24 ঘণ্টাৰ বিজুলী আহিব, জলসিঞ্চনৰ পবিত্ৰ জলসিঞ্চনৰ পানী আহিব, বিশুদ্ধ খোৱা পানী হ'ব, এখন পবিত্ৰ অসম নিৰ্মাণ হ'ব, ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ অসম নিৰ্মাণ হ'ব। হয়, আমি আপোনালোকক অতি স্পষ্টভাৱে পুনৰ অসমবাসী ৰাইজক মনত পেলাই দিছোঁ কিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2016 বিধানসভা নিৰ্বাচনত অসমক
ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ এক সপোন দেখুৱাইছিল কিন্তু আজি 5 বছৰৰ পিছত যদি আমি বিশ্লেষণ কৰি চাওঁ আমি অতি স্পষ্টভাৱে তথ্য সহকাৰে ক'ব পাৰোঁ যে ভাৰতত অসমৰ স্থান 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ স্থান 30 নম্বৰ স্থানত আজি অসমৰ স্থান 1 নম্বৰত নহয় 2 নম্বৰত নহয় 3 নম্বৰত নহয় অসমৰ স্থান 30 নম্বৰত অথচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে 2016 বিধানসভা নিৰ্বাচনত অসমবাসীক সপোন দেখুৱাইছিল যে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি তোলা হ'ব এতিয়া আমি এই যিখন সংকলন কৰা হৈছে ৰিজাৰ্ভ বেংকৰ 2019 চনৰ ৰাজ্যসমূহৰ পৰিসংখ্যাৰ ভিত্তিত আৰু বেংগালুৰুৰ স্থিত পাব্লিক এফেয়াৰ্ছ চেণ্টাৰৰ তথ্য তেখেতসকলে যি সমীক্ষা চলাইছে এই সমীক্ষাৰ ভিত্তিত অখিল গগৈ আচলতে এই সমীক্ষামূলক প্ৰতিবেদনখন আজি প্ৰস্তুত কৰি তুলিছে এতিয়া আমি ক'ব বিচাৰিছোঁ মূল বিষয় এখন বহুত বিষয় আছে প্ৰায় এখন 33 পৃষ্ঠাৰ এখন 43 পৃষ্ঠাৰ এখন কিতাপ এইখনৰ আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি ইয়াৰ পিছত পৰৱৰ্তী সময়ত চোৱাকৈ আমি ছ'চিয়েল মিডিয়াৰ যোগে ইয়াৰ প্ৰতিটো তথ্য প্ৰচাৰ কৰিম আমি সংবাদ মাধ্যমক অনুৰোধ জনাম যে আপোনালোকে এইখনৰ ওপৰত ভিতৰলৈ গৈ বিস্তাৰিত প্ৰতিবেদন আপোনালোকে প্ৰস্তুত কৰিব ইয়াৰ পূৰ্বেও আমি অখিল গগৈৰ সম্পাদনত প্ৰকাশ পোৱা আন এখন সমীক্ষাত্মক প্ৰতিবেদন ৰাইজৰ মাজলৈ লৈ গৈছোঁ য'ত অতি স্পষ্টকৈ প্ৰকাশ পাইছিল যে বিজেপিয়ে দিয়া 476টা প্ৰতিশ্ৰুতিৰ ভিতৰত কেৱল 5টা প্ৰতিশ্ৰুতিহে বিজেপিয়ে পূৰণ কৰিছে আৰু আজি এই হাতপুথিৰ জৰিয়তে অতি স্পষ্টভাৱে প্ৰমাণ হৈছে কেনেকৈ অসম বিজেপিৰ শ্ৰেষ্ঠতম অসম সৰ্বানন্দ সোণোৱালৰ শ্ৰেষ্ঠতম অসম নৰেন্দ্ৰ মোদীৰ শ্ৰেষ্ঠতম অসম এতিয়া কেনেকৈ 30 নম্বৰ স্থানত আছে আৰু আটাইতকৈ ডাঙৰ কথা শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আটাইতকৈ ভয়াৱহ লগা ছবি এই প্ৰতিবেদনত প্ৰকাশ পাইছে আমি সকলোৱে কৈ থাকোঁ সকলোৱে কয় আটাইতকৈ অসম চৰকাৰ আটাইতকৈ দক্ষ আৰু সফল মন্ত্ৰী কোন হিমন্ত বিশ্ব শৰ্মা কিন্তু এই হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ দখলত থকা ডক্টৰকেইটাই শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত আটাইতকৈ ভয়াৱহ স্থানত আছে অসম শিক্ষাৰ ক্ষেত্ৰত আহিব বিচাৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত ড্ৰপ আউট আধাতে স্কুল এৰাৰ ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে 1 নম্বৰ স্থান দখল কৰিছে ক'ত হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালে কৈছিল যে অসমে ভাৰতৰ 1 নম্বৰ স্থান দখল কৰিব 1 নম্বৰ স্থান দখল কৰিছে ক'ত 1 নম্বৰ স্থান দখল কৰিছে য'তটো বিষয়ত যে আধাতে ছাত্ৰ ছাত্ৰী স্কুল এৰে প্ৰাথমিক পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 10.1% ছাত্ৰ ছাত্ৰী আধাতে স্কুল এৰে অৰ্থাৎ 100 জনৰ ভিতৰত 10 জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ভিতৰত স্কুল এৰি দিয়ে আৰু মাধ্যমিক পৰ্যায় নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তাত 33.7% আধাতে স্কুলে অৰ্থাৎ 100 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 33 জনতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে নৱম আৰু দশম শ্ৰেণীৰ ভিতৰত স্কুল এৰে আৰু এই ক্ষেত্ৰত কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দপ্তৰ শিক্ষা বিভাগে দেশৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে আনহাতে দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগেও দেশৰ ভিতৰত 1 নম্বৰ স্থান দখল কৰিছে সেই বিষয়টো শুনিলে আপোনালোকে আচৰিত হ'ব যে প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান প্ৰথম প্ৰসূতি মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান প্ৰথম অসমৰ প্ৰতি 1 লাখ প্ৰসূতিৰ ভিতৰত 215 গৰাকীৰ মৃত্যু হয় দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড দুইখনতে 197 গৰাকীৰ মৃত্যু হয় আৰু তৃতীয় স্থানত আছে বিহাৰ আৰু ঝাৰখণ্ড 173 গৰাকীৰ মৃত্যু হয় অতি স্পষ্ট ৰিজাৰ্ভ বেংকৰ তথ্য আৰু পাব্লিক এফেয়াৰ্ছৰ তথ্য এইখিনি ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰমাণ হৈছে ৰিজাৰ্ভ বেংকে 2019 আৰু 20 চনৰ যি সমীক্ষা চলাইছে তাত প্ৰমাণ হৈছে যে আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত প্ৰথম ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰমাণ হৈছে যে প্ৰসূতি মৃত্যুৰ হাৰত অসম দেশৰ ভিতৰত প্ৰথম আৰু এয়াই হৈছে দক্ষ আৰু সফল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ সফলতাৰ প্ৰকৃত ছবিখন আনহাতে শিশুৰ মৃত্যুৰ হাৰৰ ক্ষেত্ৰতো অসমে দেশৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে সফলতাৰ মাপকাঠিবিলাক আপোনালোকে চাই লওক ইনফেণ্ট মৰ্টেলিটি ৰেট
শিশুৰ মৃত্যু হাৰত দেশৰ ভিতৰত তৃতীয় স্থান, প্ৰসূতিৰ মৃত্যুৰ ভিতৰত 1 নম্বৰ আৰু শিশুৰ মৃত্যু হাৰত তৃতীয় স্থান। আৰু আমি অতি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে জন্মতে শিশুৰ মৃত্যুৰ হাৰ, ইনফেণ্ট মৰ্টেলিটি ৰেট আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ, এইকেইটা স্বাস্থ্য কেন্দ্ৰৰ কিমান উন্নত হৈছে নাই হোৱা সেই কথা সমগ্ৰ বিশ্বত নিৰ্ণয় কৰাৰ কাৰণে মূল সংকেত বুলি কোৱা হয়। এইকেইটা ক্ৰুড ইণ্ডিকেটৰ, নগ্ন সূচক বুলি কোৱা হয়। আৰু এই নগ্ন সূচকে অতি স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ সফলতাৰ নগ্ন ছবিখন স্পষ্ট কৰি দেখুৱাইছে। আনহাতে মানুহৰ গড় আয়ুসকালৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়, অৰ্থাৎ অতি সোনকালে মানুহৰ যে মৃত্যু হয় সেই ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে তৃতীয়। আটাইতকৈ বেছি দৰিদ্ৰতা থকা ৰাজ্য হিচাপে ভাৰতত অসমৰ স্থান অষ্টম, অৰ্থাৎ দেশৰ আটাইতকৈ যিবিলাক দুখীয়া ৰাজ্য আছে, দুখীয়া ৰাজ্যবিলাকৰ ভিতৰত আমাৰ অসমৰ স্থান আমি 8 নম্বৰত আছোঁ। আনহাতে বেছি নগৰীয়া নিবনুৱা থকা ৰাজ্য হিচাপে ভাৰতত অসমৰ স্থান 9 নম্বৰ আৰু বেছি গ্ৰাম্য নিবনুৱা থকা ৰাজ্য হিচাপে দেশৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অসমৰ স্থান 15 নম্বৰত। আনহাতে জনমূৰি আয়, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, জনমূৰি আয়ত অসমৰ স্থান 28 নম্বৰ। দেশৰ 29খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত ৰাজ্য, সেই 36খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান গড় জনমূৰি আয়ৰ ক্ষেত্ৰত 28 নম্বৰ। আৰু আপোনালোকে যদি চাই তলৰ ফালৰ পৰা 6 নম্বৰত, আৰু তাৰ কাৰণে দুটা ইণ্ডিকেটৰ আছে। স্থিৰ মূল্যমান বুলি কোৱা হয়, স্থিৰ মূল্যমানত অসমৰ এজন মানুহৰ বছৰি গড় জনমূৰি আয় হ'ল 60,695 টকা। ইয়াৰ বিপৰীতে 1 নম্বৰ স্থানত যিখন ৰাজ্য আছে গোৱাত এজন লোকৰ গড় জনমূৰি আয় হ'ল 3,68,685 টকা। অৰ্থাৎ অসমৰ মানুহৰ গড় জনমূৰি আয়তকৈ গোৱাৰ মানুহৰ জনমূৰি আয় 3 লাখতকৈ বেছি। আৰু চলিত মূল্যমানতো অসমৰ জনমূৰি আয় 82,837 টকা আৰু গোৱাত 4,30,081 টকা। আৰু ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি প্ৰকৃত জনমূৰি আয় উৎপাদন ভাৰতত অসমৰ স্থান 27 নম্বৰ। অতি স্পষ্টকৈ প্ৰকাশ পাইছে। আমি অসমবাসী ৰাইজক অনুৰোধ জনাম, আমাৰ এই কিতাপবিলাক আমি সকলোৰে ওচৰত উপলব্ধ হ'ব, আৰু এই কিতাপবিলাকৰ যদি আপোনালোকে পঢ়ে গম পাব আচলতে অসমখনত উন্নয়নৰ নামত অসমত আচলতে কি চলি আছে। একেদৰে কৃষি ক্ষেত্ৰতো অসমৰ স্থান অতি বেয়া। আমি সকলোৱে কওঁ অসম কৃষি প্ৰধান ৰাজ্য, কিন্তু কৃষি ক্ষেত্ৰত অসমত কি হৈ আছে যে ধান খেতিৰ মাটিৰ ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰ। অৰ্থাৎ যিমান ধান খেতি কৰা মাটি গোটেই দেশত যিমানবিলাক ৰাজ্য আছে অসমত 7 নম্বৰ স্থানত আছে, কিন্তু ধান উৎপাদনত ভাৰতত অসমৰ স্থান 10 নম্বৰ। অসমতকৈ অলপ বেছি ধান খেতি মাটি থকা পঞ্জাৱ 6 নম্বৰ স্থানত আছে, কিন্তু পঞ্জাৱৰ হৈছে ধান খেতি উৎপাদন কৰা দেশৰ 1 নম্বৰখন ৰাজ্য। অৰ্থাৎ চৰকাৰখনে যদি অসমখনক যদি সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে কৰিব পাৰিলেহেঁতেন, ধান খেতি উৎপাদনৰ কাৰণে বিভিন্ন ধৰণৰ উপায় আৰু কৌশল ল'ব পাৰিলেহেঁতেন, য'ত আমি এইখিনি মাটিতে আৰু বহুত বেছি ধান উৎপাদন কৰিবৰ কাৰণে আমাৰ কাৰণে সম্ভৱপৰ হ'লহেঁতেন। মুঠ খাদ্য সামগ্ৰী উৎপাদনতো অসমৰ স্থান 15 নম্বৰ। বছৰি মাংস উৎপাদনত অসমৰ স্থান 18 নম্বৰত। বছৰি গাখীৰ উৎপাদনত ভাৰতত অসমৰ স্থান 21 নম্বৰত। বছৰি কণী উৎপাদনত ভাৰতত অসমৰ স্থান 18 নম্বৰত। আৰু বছৰি মাছ উৎপাদনত ভাৰতৰ অসমৰ স্থান 12 নম্বৰত। এতিয়া আহোঁ মূল্য বৃদ্ধি। গড় মূল্য বৃদ্ধিৰ যি ক্ষেত্ৰত অসমৰ স্থান 7 নম্বৰ, অতি উচ্চ। যিবিলাকত ভাল হ'ব লাগে সেইবিলাকত 28 নম্বৰ, 29 নম্বৰ, 30 নম্বৰ। ধান উৎপাদনত ভাল হ'ব লাগে, তাত আমি কম। গড় জনমূৰি আমাৰ ভাল হ'ব লাগে, তাত আমি আছোঁ 28 নম্বৰত। প্ৰসূতি মৃত্যুত আমি য'ত আমি হয়তো 30 নম্বৰত তাত থাকিব লাগিছে, তাত আছোঁ 3 নম্বৰত। দৰপাতত য'ত আমি হয়তো 36 নম্বৰত থাকিব লাগিছে, তাত আছোঁ আমি 1 নম্বৰত। আৰু ইনফেণ্ট মৰ্টেলিটিৰ ক্ষেত্ৰত আছোঁ আমি 3 নম্বৰত। আৰু এতিয়া যদি গড় মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত আপোনালোকে চাব যায়, তাত আকৌ আমি আকৌ পজিশ্যনটো ভাল, তাত আমি আছোঁ 7 নম্বৰত। ইন্ধন আৰু পোহৰ মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান তাতোতকৈ চৰা, অৰ্থাৎ 3 নম্বৰত। গৃহ নিৰ্মাণ খণ্ডত অসমত সৰ্বোচ্চ মুদ্ৰাস্ফীতি হয়, আৰু গৃহ নিৰ্মাণ ক্ষেত্ৰত এই মুদ্ৰাস্ফীতি 2 নম্বৰত। আৰু ইয়াৰ বিপৰীতে যদি আমি উদ্যোগ ক্ষেত্ৰলৈ যাওঁ, উদ্যোগ ক্ষেত্ৰত আমাৰ ইয়াত ফেক্টৰীত অসমৰ স্থান আছে 13 নম্বৰ।
অসমৰ চাহ উদ্যোগৰ কাৰণে হয়তো অসমে এই ভাল স্থান লাভ কৰিছে, কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ যে উদ্যোগত কাম কৰা ব্যক্তিৰ দৰমহা আৰু ভাত্তাৰ ক্ষেত্ৰত ভাৰতত অসমৰ স্থান কিন্তু 21 নম্বৰ। এইটোত আমি 1 নম্বৰত থাকিব লাগিছিল, এইটোত আছোঁ আমি 21 নম্বৰ। য'ত 1 নম্বৰ 2 নম্বৰত থাকিব লাগে সেইবিলাকত আছোঁ আমি 21, 28, 29, 30, আৰু য'ত আমি 28, 29, 30ত থাকিব লাগে সেইবিলাকত আছোঁ আমি 1, 2, 3। এতিয়া আপোনালোকে আমি দেখা পাইছিলোঁ যে আপোনালোকে অলপ আগতে কৈ আছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাই বিজুলী আহিব আমাৰ চৰকাৰ আহিলে প্ৰতিশ্ৰুতি দিছিলে। এতিয়া চাওক ৰিজাৰ্ভ বেংকে কি কৈছে। ৰিজাৰ্ভ বেংকে কৈছে ভাৰতবৰ্ষৰ 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত বিদ্যুতৰ ক্ষেত্ৰত অসমৰ স্থান অতিশয় নিম্ন। জনমূৰি বিদ্যুৎ লাভত ভাৰতত অসমৰ স্থান 34 নম্বৰত, অৰ্থাৎ তলৰ ফালৰ পৰা 2 নম্বৰত। বিদ্যুৎপ্ৰাপ্ত ৰাজ্য হিচাপে ভাৰতত অসমৰ স্থান 21 নম্বৰত। আৰু বিভিন্ন 43 পৃষ্ঠাৰ গ্ৰন্থখন আৰু বহু তথ্য আছে, গোটেই তথ্য কৈ থলে বহুত দীঘলীয়া হ'ব। মই আৰু কেইটামান বিশেষ বিষয়ে মই উল্লেখ আমি কৰিবই লাগিব। সেইটো হৈছে যে ঋণ। বিজেপি চৰকাৰ যেতিয়া শাসনলৈ আহিছিল অসমৰ মুঠ ঋণ আছিল 32,863 কোটি টকা। 32,863 টকা, অৰ্থাৎ স্বাধীনতাৰ পিছৰ পৰা অসম চৰকাৰৰ ঋণ হৈছিল 32,863 টকা, 63 কোটি টকা। কিন্তু বিজেপি চৰকাৰে, সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 বছৰতে আগৰ যিমানবিলাক চৰকাৰে যিমান ধাৰ লৈছিল তাতোতকৈ 5 বছৰতে বেছি ধাৰ ল'লে 35,459 কোটি টকা। 1947 চনৰ পৰা 2016 চনলৈকে অসমৰ ধাৰ হৈছিলগৈ 32,863 কোটি টকা, আৰু 2016 চনৰ পৰা এতিয়া 2020 চনৰ মাত্ৰ 5 বছৰত এই 32,863 কোটি টকাৰ পৰা ধাৰ বাঢ়ি গৈ হৈছেগৈ 68,322 কোটি টকা। এয়াই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ, এয়াই দক্ষ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সফলতাৰ প্ৰকৃত ছবিখন। সেইকাৰণে 21ৰ নিৰ্বাচনত বিজেপিৰ বাবে উন্নয়ন কোনোপধ্যেই নিৰ্বাচনী ইছ্যু নহয়। সেইকাৰণে বিজেপিয়ে এতিয়া পুনৰ 21ৰ বিধানসভা নিৰ্বাচনত সভ্যতাৰ যৌজ, মোগল খেদিব লাগে, মিয়াই অসম খালে, আজমলক দিছপুৰৰ 100 কিলোমিটাৰ ভিতৰত সোমাবলৈ নিদিওঁ, এনেকুৱা জাতীয় কথা কৈ পুনৰ অসমীয়া মানুহক আহুৱা ভাৰিছে। গতিকে অসমৰ মানুহৰ দায়িত্ব এতিয়া যে 21ৰ বিধানসভা নিৰ্বাচনত তেখেতসকলে উন্নয়নক প্ৰধান ইছ্যু হিচাপে ল'ব নে পুনৰবাৰ বিজেপিৰ এই আহুৱাভাৰী কৌশলত তেখেতসকলে পুনৰ ভৰি দিব। আৰু আজি আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে বিজেপিক, আমি ৰাইজৰ দলে অতি স্পষ্টভাৱে সৰ্বানন্দ সোণোৱালক, হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ, যদি সাহস আছে আপোনালোকে 2016 চনৰ বিধানসভা নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ বুলি অসমৰ মানুহৰ ওচৰত ভোট বিচাৰি যাওক। আমি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে প্ৰতিশ্ৰুতি দিছিল অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি, আৰু এইবাৰ আপোনালোকে 21ৰ নিৰ্বাচনত মানুহক কওক যে আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিলোঁ, গতিকে পুনৰ আমাক শাসনত বহোৱাওক। আমি প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 23 লাখ নিবনুৱাক চাকৰি দিম বুলি, এইবাৰ অসমৰ মানুহক কওক যে আমি 23 লাখ মানুহক চাকৰি দিলোঁ, গতিকে আমাক ভোট দিয়ক। আপোনালোকে প্ৰতিশ্ৰুতি দিছিল 24 ঘণ্টাই বিজুলী আহিব, এইবাৰ অসমৰ মানুহৰ ওচৰত গৈ আপোনালোকে ভোট বিচাৰক যে আমি আপোনালোকক 24 ঘণ্টাই বিজুলী দিছোঁ, গতিকে আপোনালোকে আমাক ভোট দিয়ক। এইবিলাক কথা কৈ আপোনালোকৰ অসমৰ মানুহৰ ওচৰত যোৱাৰ আপোনালোকৰ কোনো সাহস নাই, আপোনালোকৰ কোনো অধিকাৰ নাই, আৰু সেইকাৰণে পুনৰ আপোনালোকে সভ্যতাৰ মাজৰ যুঁজ উলিয়াইছে, 65 আৰু 35% মানুহৰ যুঁজ উলিয়াইছে। কিন্তু আমাৰ অতি স্পষ্ট কথা, কোনোপধ্যেই এইবাৰ এনেকুৱা ধৰণৰ বাগধাৰা, কোনোপধ্যেই এনেকুৱা ধৰণৰ নেৰেটিভৰ জৰিয়তে এইবাৰ অসমৰ 21ৰ বিধানসভা নিৰ্বাচনৰ ৰাজনীতি পৰিচালিত হ'বলৈ দিয়া নহ'ব। অতি স্পষ্ট কথা, উন্নয়নে হ'ব লাগিব 21ৰ বিধানসভা নিৰ্বাচনৰ একমাত্ৰ কথা। আনহাতে দেশৰ অগ্ৰণী গৱেষণা সংস্থা পাব্লিক এফেয়াৰ্ছ চেণ্টাৰৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন মতে দেশৰ অতি স্পষ্টভাৱে কৈছে দেশৰ 36খন ৰাজ্যৰ ভিতৰত অসমৰ সামগ্ৰিক স্থান 30 নম্বৰত। সামগ্ৰিক বহনক্ষম উন্নতাৰ সূচকাংকত আৰু সুশাসনৰ সূচকাংকত ভাৰতৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমৰ স্থান হ'লগৈ 30 নম্বৰত, অৰ্থাৎ তলৰ ফালৰ পৰা 7 নম্বৰত। অৰ্থাৎ PSA মতে সমগ্ৰ ভাৰতত সামগ্ৰিক অসমৰ স্থান 30 নম্বৰ। আপোনালোকৰ আগত আমি আজি এই সমীক্ষাত্মূলক প্ৰতিবেদনখন আমি উন্মোচন কৰি দিছোঁ। আমি অসমবাসী ৰাইজৰ ওচৰলৈ সমীক্ষাত্মূলক প্ৰতিবেদন লৈ যাম।
আৰু আমি সংবাদ মাধ্যমক অনুৰোধ জনাম যে আপোনালোকে এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিজে বিচাৰ কৰি আপোনালোকে বাতৰি পৰিৱেশন কৰক কেনেকৈ বিজেপিয়ে অসমবাসীক অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম বুলি এক ভুৱা সপোন দেখুৱালে আৰু কেনেকৈ অসমত গৈ এতিয়া 30 নম্বৰ ৰাজ্যত হৈছেগৈ আৰু আমি নিশ্চিত যে কেনেবাকৈ যদি বিজেপি শাসনলৈ আহে এইবাৰ গৈ হয়তো অসম গৈ 36খন ৰাজ্যৰ ভিতৰত অসম গৈ হয়তো 36 নম্বৰ স্থানত গৈ থাকিব গতিকে অসমবাসী ৰাইজক আমাৰ বিনম্ৰ আহ্বান যে সঁচাকৈ উন্নয়নৰ প্ৰকৃত ছবিখন আপোনালোকে চাই লওক আৰু 21ৰ বিধানসভা নিৰ্বাচনত আপোনালোকে উন্নয়নৰ পক্ষত ভোট দিব উন্নয়নৰ পক্ষত চৰকাৰ গঠন কৰিব নে পুনৰবাৰ বিজেপিৰ মানুহক ভাগ কৰাৰ ৰাজনীতিৰ যিখন জাল আছে সেই জালখনত আপোনালোকে ভৰি দিব আমাৰ সংবাদ মাধ্যমৰ মূল বক্তব্য এয়াই আছিল 43 পৃষ্ঠাৰ গ্ৰন্থখনত আৰু বিভিন্ন তথ্য আছে আমি ৰাইজৰ দলৰ তৰফৰ পৰা সময়ে সময়ে কাইলৈৰ পৰা ধাৰাবাহিকভাৱে এখিনি প্ৰকাশ কৰিম আৰু আমি সংবাদ মাধ্যমক সবিনয় অনুৰোধ জনাইছো যে আপোনালোকে এই বিষয়বিলাক ৰাইজৰ মাজলৈ লৈ যাওক আমাৰ মাজত আমাৰ দলৰ দুইগৰাকী সন্মানীয় উপদেষ্টা ডক্টৰ হিতানাথ লহকৰ ছাৰ ঘনশ্যাম নাথ ছাৰ আমাৰ সন্মানীয় উপসভাপতি দিলীপ বৰা ছাৰ আছে মই তেখেতসকলক চমুকৈ এই বিষয়টোৰ ওপৰত বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া যিখিনি কথা সেই গোটেই কথাখিনি ৰিজাৰ্ভ বেংকে কোৱা কথা আৰু বাংগালোৰৰ এটা অনুষ্ঠানে কোৱা কথা গতিকে সেইবিলাক আপোনালোকে বাদ দিয়ক তেওঁলোকে কোৱা কথাটোত কোনো চেলেঞ্জ কৰাৰ কোনো সাধ্যই নাই আমাৰ এইখন চৰকাৰৰ কিন্তু আমি উল্টা পিনে ক'ব পাৰোঁ যে এই চৰকাৰখনৰ সৰ্বশ্ৰেষ্ঠ হৈছে কিহত সৰ্বশ্ৰেষ্ঠ হৈছে তেওঁলোকে দুৰ্নীতি কৰাত সৰ্বশ্ৰেষ্ঠ হৈছে তেওঁলোকে ঋণ লোৱাত সৰ্বশ্ৰেষ্ঠ তথ্য পাতিটো দিয়া হৈছে যে ঋণ লোৱাত অসম চৰকাৰে একদম সৰ্বশ্ৰেষ্ঠ হৈছে স্বাধীনতাৰ 70 বছৰত যিমানখিনি লোন লৈছিল এওঁলোকে 5 বছৰতে তাতকৈ বেছিকৈ লৈছে গতিকে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ ঋণ লোৱাত আৰু সেই ঋণ লৈ পেলাই কি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে আঁচনি উলিয়াই পেলাই তেওঁলোকে ঘোষ দিয়াৰ ব্যৱস্থা কৰিছে গতিকে এই ধৰণৰ কামবিলাকত তেওঁলোকে সৰ্বশ্ৰেষ্ঠ তাৰপৰা হৈছে কি সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখন শ্ৰেষ্ঠ কাৰণ আগতে কোনো চৰকাৰে এনেকুৱা সম্পত্তি বিক্ৰী কৰাৰ আঁচনি অনা নাছিলে এওঁলোকে যিটো আনিছে এতিয়া ৰেল ষ্টেচন বিক্ৰী কৰিছে এয়াৰপৰ্ট বিক্ৰী কৰিছে আপোনালোকৰ ঘৰৰ মাটিও বিক্ৰী কৰিব গতিকে আমাৰ জনসাধাৰণে কি ধৰণে লয় আপোনালোকে সেইটোহে মেইন কথা হ'ব আৰু দেখা গৈছে কি এতিয়া আঁচনি ঘোষণাৰ শ্ৰেষ্ঠ তেওঁলোকে আঁচনি ঘোষণাৰ অৱস্থাত আছে গতিকে বিভিন্ন ধৰণৰ নতুন নতুন আঁচনি আনি পেলাই মানুহবিলাকৰ যোৱা বছৰ 16 চনত যিবিলাক কথা কৈছিল সেইবিলাক কথা এতিয়া নকয় তেওঁলোকে খোৱা পানীৰ কথা কোৱা নাই গুৱাহাটীত আপোনালোকে চাওক মানুহবিলাকে পানীৰ কাৰণে হাহাকাৰ কৰি আছে গতিকে সেই কথাবিলাক তেওঁলোকে নকয় এই কি কয় গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিৰ তেওঁলোকে চেয়াৰমেন আছিল আমাৰ মন্ত্ৰী মহোদয়ে গতিকে তেওঁলোকে কিন্তু সেই কথাটো এতিয়া নকয় কাৰণ এতিয়া তেওঁলোকে সেইবিলাক বাদ দিছে এতিয়া নতুন নতুন ইছ্যু আনিছে নতুন ইছ্যু আনি পেলাই মানুহবিলাকক আৰু ইলেকশ্যনত ভোটকেইটা খোজাৰ কাৰণে ব্যৱস্থা কৰিছে আপোনালোকে দেখে কিছুদিন আগতে আপোনালোকে দেখিছিল যে যোৱা বছৰ যে তাৰমানে অসম একৰ্ডৰ 6 নম্বৰ ক্লজটো তেওঁলোকে মানিব যোৱাকালি আমাৰ মন্ত্ৰী ডাঙৰীয়া কৈছে যে সেইটো আৰু এতিয়া প্ৰয়োগ কৰিব পৰা অৱস্থা নাই তাৰমানে এইখন যিটো ৰিপৰ্ট দিয়া হৈছিল বিপ্লৱ শৰ্মাৰ কমিটিয়ে সেই ৰিপৰ্টটোই গণ্ডগোলীয়া সেইটো তাৰমানে লিগেল নাই বেকগ্ৰাউণ্ডে নাই গতিকে তেনেধৰণৰ কথা কৈছে কিন্তু তেওঁলোকে কৈছিলে আমি এইটো ইমপ্লিমেণ্ট কৰিম আচলতে বিভিন্ন ঠগ প্ৰবঞ্চনাৰে কৰি আছে যে কা আন্দোলনটো বন্ধ কৰাৰ কাৰণে যি তীব্ৰ ধৰণে আন্দোলনটো হৈছিল সেইটো বন্ধ কৰাৰ কাৰণে তেওঁলোকে এই 6 ক্লজ আছাম একৰ্ডৰ ইমপ্লিমেণ্ট কৰিম বুলি কৈছিলে গতিকে তেনেকুৱা মিছা কথা কোৱাৰ কাৰণে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ এতিয়া ৰিজাৰ্ভ বেংকে যিটো লাইনত সৰ্বশ্ৰেষ্ঠ নহয় বুলি নিকৃষ্টতম বুলি কৈছে মই কৈছোঁ কি ৰাইজৰ দলৰ উপদেষ্টা হিচাপে যে আমাৰ এইখন চৰকাৰ বিজেপি চৰকাৰখন সৰ্বশ্ৰেষ্ঠ কিছুমান এক্সেপশ্যনেল চাইডত মিছা কথা কোৱাত ফাঁকি ফুকা দি পেলাই কাম কৰা দুৰ্নীতিত সকলোতে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক তাৰমানে প্ৰলোভন দিছে স্কুটি দিব টকা পইচা দিব পেট্ৰল কিনাৰ পইচাও দিব কিতাপ পত্ৰ কিনাৰ তেওঁলোকৰ কিন্তু চাকৰিৰ ক্ষেত্ৰত নিমাত তেওঁলোকে 23 লাখ চাকৰি দিম বুলি কৈছিল কিন্তু কিমান দিলে আপোনালোকে জানে এতিয়া 27 লাখ হৈছে গতিকে আপোনালোকে নিজে বিবেচনা কৰা আৰু আমাৰ ৰাইজে যদি আৰু বিশেষ কৰি আমাৰ ছাত্ৰ সংগঠনবিলাকে এইবিলাকৰ বিৰুদ্ধে মাৰবানে থিয় নিদিয়ে আৰু তেতিয়াহ'লে আমাৰ ভৱিষ্যতৰ অৱস্থাটো কেনেকুৱা হ'ব আপোনালোকে গম পাই এই পুস্তিকাখন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ যাওক শিক্ষিত মানুহৰ ওচৰলৈ যাওক আৰু তেওঁলোকে পঢ়া শুনা কৰি পেলাই
যে ইয়াৰ যিখিনি তথ্য আছে সেইখিনি সকলো সাধাৰণ জনসাধাৰণৰ মাজত লৈ যায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু তেতিয়া বিজেপি চৰকাৰে তাৰমানে পুনৰবাৰ শাসনৰ গাড়ী লোৱাৰ কোনো সম্ভাৱনাই নাই। গতিকে কিন্তু আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব এইকাৰণেই যে আপোনালোকে সমাজৰ লগত এটা ডাইৰেক্ট কানেকশ্যন আছে। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই বস্তুখিনি ৰাইজৰ ওচৰত সঠিকভাৱে গুচি যায় আৰু তেওঁলোকে যাতে উপলব্ধি কৰিব পাৰে। এইখিনিকে মই মোৰ ৰাইজৰ দলৰ উপদেষ্টা হিচাপে মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ। ধন্যবাদ। ঘনেশ্যামে ক'লে যে এই চৰকাৰ ক'ত প্ৰথম এটা কথা নক'লে আৰু সেইটোৰেই গোটেই শাসন চলাইছে ভাৰতবৰ্ষত অসমত যে এই চৰত নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ হেমন্ত বিশ্ব সৰ্বানন্দ সোণোৱাল মিছা প্ৰতিশ্ৰুতি বিক্ৰী কৰাত প্ৰথম। ভাৰতবৰ্ষত আৰু অসমত কি প্ৰতিশ্ৰুতি দিছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু তাৰে কোন প্ৰতিশ্ৰুতি পালন কৰিছে সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিছে এইটো আপোনালোকে জানে। ইতিমধ্যে ইয়াৰ আগৰ হাতপুথিত কোৱা হৈছিল যে 476টা প্ৰতিশ্ৰুতি দিছিল আৰু তাৰে মাত্ৰ 5টা প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিছে। পাৰ্চেণ্টেজ কিমান হয় 1.05%, 1.05% তেওঁলোকে ৰূপায়ণ কৰিছে। আমাক কি প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি যে আমাৰ অসমৰ যি মানুহৰ শংকা সদায় বিদেশীৰে জাতিটো চেছ কৰি বিদেশীৰ আমাৰ প্ৰব্ৰজনে সেইটো জানিয়ে কৈছিল যে 2014 চনৰ 16 মেৰ পিছৰ পৰা বিদেশীয়ে তালিটো পেলাব দিব। তাৰপিছত কৰিলে কি যে 20 লাখ এতিয়া প্ৰায় 20 লাখ আৰু শেষত গৈ 1,90,00,000 বিদেশী অনাৰ পাকা ব্যৱস্থা কৰি পেলালে CAAৰ মাজেৰে। CAAৰ প্ৰতিবাদ কৰাৰ বাবে য'ত প্ৰতিবাদ বেছি হৈছে, যিয়ে প্ৰতিবাদ বেছিকৈ সঁচা প্ৰতিবাদ কৰিছে সেইসকলকে নিৰ্যাতন কৰিছে। অখিল গগৈ তাৰ একমাত্ৰ উদাহৰণ। ভাৰতবৰ্ষৰ পৰা যেতিয়া চিঞৰ বাখৰ আৰম্ভ হৈছিল সৰ্বানন্দ সোণোৱালে গৈ পতাকা লৈ পেলাই কৰিমগঞ্জৰ বৰ্ডাৰত কৰিমগঞ্জৰ সীমান্তত কৈছিল বাংলাদেশক 1